নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনালোঁ। প্ৰিয় দৰ্শক কেতিয়াবা বাৰু আপুনিও ভাবি চাইছেনে ঘৰলৈ অহা ধন টকা পইচা কিয় বাৰু ঘৰখনত নৰয়, অৰ্থাৎ মূৰৰ ঘাম মাটিত পেলাই ইমান কষ্ট কৰি ঘটি অনা টকাকেইটাৰ কেইটামান টকা কিয় আপুনি সঞ্চয় কৰিব নোৱাৰে। সকলো ধন টকা পইচা খৰচ হোৱাৰ পিছতো এনেকুৱা লাগে যেন আৰু কেইটামান হোৱা হ'লেহে জোৰা মৰিলহেঁতেন। আমি ঘৰখনত থকা প্ৰত্যেকজন সদস্যই কিছুমান নীতি নিয়ম আচাৰ ব্যৱহাৰ মানি নচলিলে কেতিয়াও সেইখন ঘৰত টকা নৰয়, অৰ্থাৎ যিমান টকা পইচা ঘটিলেও সেই ঘৰখনত কেৱল জোৰা মাৰি থকাহে হ'ব, কেতিয়াও উন্নতিৰ পথত আগুৱাই যাব নোৱাৰে। এই ক্ষেত্ৰত ঘৰৰ মূল মানুহগৰাকীৰ গুৰুত্ব যথেষ্ট বেছি। তেওঁ নিজে নজনাকৈ কৰি থকা কিছুমান ভুলৰ বাবে ঘৰখনত দুখ দাৰিদ্ৰতা বিপদ বিঘিনি কেতিয়াও নাইকিয়া নহয়। বিশেষকৈ ঘৰৰ মূল মানুহগৰাকীয়ে ৰাতিপুৱা কিমান সময়ত গা ধুৱে সেই কথায়ো ঘৰখনৰ উন্নতিত বহুত প্ৰভাৱ পেলায়। স্নানৰ সময়ৰ পৰাই কিছুমান দোষৰ সৃষ্টি হয় যি পিছলৈ গৈ ঘৰখনৰ কাৰণে ঘোৰ বিপদ আপদৰ সৃষ্টি কৰে। আজিৰ এই ভিডিঅ'টো চাই আপুনি গম পাব এগৰাকী মহিলাই স্নান কৰাৰ সময়ৰ লগত ঘৰৰ উন্নতি কেনেদৰে জড়িত হৈ আছে। যিসকল মহিলাই ঘৰৰ সমস্ত কাম কাজ কৰি 10-11টা বজাত গা ধুবলৈ যায় সেইসকল মহিলাই বিশেষকৈ আজিৰ এই ভিডিঅ'টো ভালকৈ কাণ পাতি শুনক। আপুনি হয়তো গমেই পোৱা নাই আপোনাৰ বাবেই ঘৰখন উন্নতিৰ পথত আগুৱাই যাব পৰা নাই। আপোনাৰ সন্তান সন্ততিয়ে যথেষ্ট ক্ষেত্ৰত কষ্ট পাবলগীয়া হৈছে। আপোনাৰ স্বামীয়ে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে তথাপিও সুখৰ মুখ দেখা নাই। এয়া মই কোৱা কথা বুলি ভাবিব নালাগে। গৰুৰ পুৰাণকে আদি কৰি আমাৰ প্ৰাচীন শাস্ত্ৰসমূহে ইয়াৰ স্পষ্ট নিৰ্দেশনা দি গৈছে। আপোনাৰ মাত্ৰ এটা ভুলে আপোনাৰ গোটেই ঘৰখনকেই বৰবাদ কৰি দিব পাৰে। যিটো আপুনি সাধাৰণ কাম বুলি ভাবিছে, অৰ্থাৎ ৰাতিপুৱা স্নান কৰা কামটো কিনো ডাঙৰ কাম তেনেকৈ ভাবিছে, কিন্তু আপুনি হয়তো নাজানে সেই আপোনাৰ গা ধোৱা কামটোৱেই আপোনাৰ বংশৰ ভাগ্য নিৰ্ধাৰণ কৰি পেলায়। হয়তো আজিও বহু লোক সেইকাৰণেই দুখ দৰিদ্ৰতাৰে জীৱন পাৰ কৰিব লগা হৈছে, কাৰণ তেওঁলোকে নাজানে স্নান কৰাৰ নীতি নিয়ম, স্নান কৰিবলৈ লোৱা পানীখিনিৰ শক্তি কিমান। প্ৰিয় দৰ্শক আপুনি জানো বিচাৰিব আপোনাৰ ঘৰৰ পৰা মা লক্ষ্মী চিৰদিনৰ বাবে আঁতৰি যাওক? নিশ্চয় নিবিচাৰে। সেইকাৰণেই এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা কিছুমান নীতি নিয়মৰ কথা ক'ম যিখিনি এগৰাকী মহিলাই জনাটো অত্যন্ত প্ৰয়োজনীয় আৰু পুৰুষসকলেও জানি লোৱা উচিত ঘৰখনৰ কোনবোৰ কাৰণৰ বাবে উন্নতিৰ পথত বাধাৰ সৃষ্টি হৈ আছে বা ঘৰখনত দুখ দৰিদ্ৰতাই থিতাপি লৈছে। সেয়েহে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপুনি নজনাকৈ কৰি থকা সৰু সৰু কিছুমান কামৰ বাবে আপোনাৰ ঘৰখনৰ ইমানখিনি অপায়মংগল দুখ দাৰিদ্ৰতা বিপদ বিঘিনি হৈ আছে। গতিকে আপুনি জনাটো অত্যন্ত জৰুৰী সেই সৰু সৰু কামবোৰ বা কথাবোৰনো কি। সেয়েহে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদি আপুনি উপযুক্ত বুলি ভাবে নিজৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ শাস্ত্ৰই দিনটোৰ 24 ঘণ্টাক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰহৰত ভাগ কৰিছে আৰু প্ৰত্যেকটো প্ৰহৰতেই বেলেগ বেলেগ নিজৰ নিজৰ স্বামী থাকে। স্নান এক সাধাৰণ ক্ৰিয়া নহয়, স্নান হৈছে শৰীৰ আৰু আত্মাক শুদ্ধ কৰাৰ এক মহান অনুষ্ঠান। গৰুৰ পুৰাণত এটা কথা স্পষ্টকৈ উল্লেখ আছে, জলত মনত ৰখাৰ শক্তি থাকে। আমি প্ৰথমে কথা পাতিব বিচাৰিছোঁ দেৱস্নান বা ৰস স্নানৰ বিষয়ে। আমি জানো ব্ৰহ্মপুৱা বুলি কওঁতে ৰাতিপুৱা 3 বজাৰ পৰা 5 বজাৰ ভিতৰৰ সময়খিনিক ধৰা হয়। যিগৰাকী সৌভাগ্যৱতী স্ত্ৰীয়ে এই ব্ৰহ্মপুৱাতে স্নান কৰিব পাৰে তেওঁৰ ঘৰতেই মহালক্ষ্মীয়ে স্থায়ীভাৱে বসতি লয়। সেইখন ঘৰত কেতিয়াও দুখ দৰিদ্ৰতা বেমাৰ আজাৰ অপায় অমংগলে প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ সেই সময়খিনিৰ বাতাৱৰণ অমৃততুল্য বুলি কোৱা হৈছে। এই অমৃততুল্য বাতাৱৰণত আপুনি যিখিনি শীতল পানী আপোনাৰ শৰীৰত ঢালিব সেই পানীখিনিয়ে কেৱল আপোনাৰ শৰীৰত জমা হৈ থকা মলিখিনিকে ধুই নিনিয়ে, বৰঞ্চ আপোনাৰ পূৰ্বজন্মৰ পাপ আৰু দুৰ্ভাগ্যখিনিও পৰিষ্কাৰ কৰি লৈ যায়। সময় বৰ শক্তিশালী। সদায় যিগৰাকী নাৰীয়ে ব্ৰহ্ম মুহূৰ্তত স্নান কৰে তেওঁৰ শৰীৰত সদায় দিব্য শক্তি বিৰাজমান হৈ থাকে। এনেকুৱা স্ত্ৰীৰ স্বামীয়ে সমাজত মান সন্মান লাভ কৰে, কাৰণ তেওঁৰ পত্নী মা লক্ষ্মী স্বৰূপৰ দৰে। লক্ষ্মী স্বৰূপা সেইগৰাকী স্ত্ৰীয়ে ঘৰখনৰ উন্নতিৰ
মূল মন্ত্ৰ হৈ পৰে। ইয়াৰ পিছতে আহিব মানৱ স্নান। মানৱ স্নানৰ সময়খিনি হৈছে ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰৰ সময়। এই সময়খিনি সূৰ্যোদয়ৰ সময়। যদি আপুনি এইখিনি সময়ৰ ভিতৰত স্নান কৰে তেনেহ'লে শৰীৰত সূৰ্যৰ দৰে শক্তি পাব আৰু ঘৰ পৰিয়ালত আনন্দৰ বন্যা বব। এই সময়খিনিকো উত্তম বুলিয়েই কোৱা হৈছে আৰু এই সময়খিনিত কৰা স্নানক উত্তম স্নান বুলি কোৱা হৈছে। সাংসাৰিক স্ত্ৰীৰ বাবে এই সময়খিনিত স্নান কৰাটো সঠিক বুলি কোৱা হৈছে। এই সময়ত স্নান কৰা স্ত্ৰীয়েও উত্তম ফলেই লাভ কৰে। কিন্তু এইবাৰ সাৱধান হওক, কাৰণ এইবাৰ আমি ৰাক্ষসী স্নানৰ বিষয়ে ক'বলৈ গৈ আছোঁ। যি ভাগ স্নানৰ পৰা আপুনি সদায় নিজকে বচাই ৰাখিব লাগিব। এই সময়খিনি হৈছে ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাৰ ভিতৰৰ সময়খিনি বা 11 বজাৰ পিছতো হ'ব পাৰে। গৰুৰ পুৰাণত উল্লেখ থকা অনুসৰি যেতিয়াই বেলিটো ওপৰলৈ উঠে, সূৰ্যৰ ছাঁ পৃথিৱীত পৰে, তেতিয়াই জলে নিজৰ শুদ্ধতা হেৰুৱাবলৈ আৰম্ভ কৰে। আমাৰ পূৰ্বপুৰুষসকলেও কৈছিল, যিগৰাকী স্ত্ৰীয়ে বেলি মূৰৰ ওপৰলৈ উঠাৰ সময়ত গা ধুৱে, সেইগৰাকী স্ত্ৰীয়ে নিজ হাতেৰেই নিজৰ ঘৰৰ সুখ সম্পদ মোহাৰি পেলায়। সেইবাবেই শাস্ত্ৰই এই সময়খিনিৰ ভিতৰত কৰা স্নানক ৰাক্ষস স্নানৰ ভিতৰত ৰাখিছে। যিগৰাকী নাৰীয়ে ৰাতিপুৱা 9 বজাৰ পিছত স্নান কৰে, সেইগৰাকী নাৰীয়েই এলেহুৱা হয়। তেওঁৰ গাতেই তামসিক গুণে ভৰি পৰে আৰু তেওঁৰ স্বভাৱ খিংখিঙীয়া হৈ পৰে। কথাই কথাই তেওঁৰ খং উঠে, ক্লেশ বিদ্বেষৰ সৃষ্টি হয় আৰু ঘৰৰ সুখ শান্তি নোহোৱা হয়। এই সময়খিনিত স্নান কৰাৰ বিপৰীত ফল মহিলাগৰাকীৰ স্বভাৱতেই পৰে আৰু তাৰ ফল পুৰুষজনে ভোগ কৰিবলগীয়া হয়। যাক ঘৰখনৰ লক্ষ্মী বুলি ধৰা হয়, তেওঁৱেই যদি অলক্ষ্মীৰ দৰে ব্যৱহাৰ কৰে, সেইখন ঘৰক আৰু বৰবাদ হোৱাৰ পৰা কোনেও ৰাখিব নোৱাৰে। দেৰিকৈ স্নান কৰা মহিলাৰ ঘৰৰ দুৱাৰ কুবেৰ দেৱে চিৰদিনৰ বাবে পাহৰি যায় বুলি কোৱা হৈছে। মনত ৰাখিব, 9 বজাৰ পিছত স্নান কৰিলে না আপুনি শৰীৰৰ শুদ্ধতা পাব, না আপুনি দিব্য শক্তি লাভ কৰিব পাৰিব। কেৱল আপোনাৰ শৰীৰটো পৰিষ্কাৰ কৰাহে হ'ব। এই স্নানৰ দ্বাৰা আপুনি শৰীৰৰ সতেজতাও লাভ কৰিব নোৱাৰে। সেই সময়ত স্নান কৰিলে শৰীৰৰ জঠৰাগ্নি অৰ্থাৎ পাচন অগ্নি একেবাৰে নুমাই যায় বুলি বিশ্বাস কৰা হয়, যাৰ ফলত শৰীৰত বিভিন্ন স্বাস্থ্যজনিত কাৰণে দেখা দিয়ে আৰু ঘৰখনতো পিয়াপিষ্টি বৃদ্ধি পায়। ঘৰত টকা পইচা বৰ্তি নাথাকে। যিমান উপাৰ্জন কৰিলেও কেনি খৰচ হৈছে আপুনি যেন ধৰিবই নোৱাৰে। আপোনাৰ ঘৰখনত সদায় জোৰা নমৰা হৈ থাকে। গতিকে স্বামীৰ আয়ুস বৃদ্ধি হোৱা, তেওঁৰ উপাৰ্জন বৃদ্ধি হোৱা, ঘৰত টকা পইচা টিকি থকা আৰু স্বাস্থ্যজনিত সকলো সমস্যাৰ পৰা পৰিয়ালটোক মুক্ত কৰি ৰখা, দুখ কষ্ট বিপদ বিঘিনিৰ পৰা সমস্ত পৰিয়ালটোক আঁতৰাই ৰাখিবৰ বাবে ঘৰখনৰ মূল মানুহগৰাকীয়ে সদায় সূৰ্য মূৰৰ ওপৰত উঠাৰ আগতেই অৰ্থাৎ 8 বজাৰ আগতেই গা ধুবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় দৰ্শক, এতিয়া যিখিনি কথা ক'বলৈ ওলাইছোঁ সেইখিনি অত্যন্ত গুৰুত্বপূৰ্ণ। বহু মহিলাই এনেদৰে ভাবে বা কয় যে তেওঁ পূজা পাতল কৰে, ব্ৰত ৰাখে, স্বামীৰ মংগলৰ কাৰণে উপবাসীও থাকে, তথাপিও স্বামীৰ মূৰৰ ওপৰত ইমান ধাৰৰ বোজা কিয়? ঘৰলৈ অহা টকা কিয় আমি এটকাও সঞ্চয় কৰিব নোৱাৰোঁ? ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ ওপৰতেই আছে। ইয়াৰ বাবে আপোনাৰ ঘৰখনেই জগৰীয়া। মূলতে পাকঘৰটো। আমাৰ শাস্ত্ৰসমূহত স্পষ্টভাৱে উল্লেখ আছে, ঘৰখনৰ পাকঘৰটো মন্দিৰৰ সমান আৰু পাকঘৰত যিকুৰা জুই জ্বলে সেইকুৰা জুই অগ্নি দেৱতাৰ সমান। যিগৰাকী মহিলাই বাঁহী মুখেৰে শুই উঠিয়েই গা নোধোৱাকৈ অপবিত্ৰ শৰীৰেৰে পাকঘৰত সোমায়, সেইগৰাকীক মহাপাপী বুলি কোৱা হৈছে। আজিকালি ব্যস্ততাপূৰ্ণ জীৱনত ৰাতিপুৱা শুই উঠিয়েই চকুকেইটা মোহাৰিয়ে পাকঘৰত সোমাব লগা হয়। কাৰণ ল'ৰা ছোৱালীকেইটাক টিফিন বনাই দিয়া, মানুহজনক চাহ একাপ বনাই দিয়া, ভাত বনাই খুৱাই বুৱাই কামলৈ পঠিওৱা বা নিজেও কিছুমান বহু মহিলা আজিকালি বিভিন্ন বৃত্তিৰ লগত জড়িত হৈ আছে, নিজেও কিবা এমুঠি খাই ওলাই যোৱা। গতিকে খৰখেদাকৈ প্ৰথমে পাকঘৰৰ কামবোৰকে সামৰিবলৈ চেষ্টা কৰা হয়। কাৰণ বাহিৰা মানুহক কাম কৰিবলৈ লগালেও বাহিৰে বাহিৰে সকলো কাম কৰিব, কিন্তু পাকঘৰটোতো এৰি দিব নোৱাৰি। গতিকে ঘৰৰ মূল মানুহগৰাকীয়ে পাকঘৰৰ কামখিনি কৰি থৈ যাবই লাগিব। সেইবাবে হয়তো বহু মহিলাই সেয়েহে সকলোৱে যাতে দিনটোত কিবা এমুঠি খাবলৈ পায় তাৰ চিন্তাত নীতি নিয়মৰ কথা পাহৰি যায়। কিন্তু সাৱধান, এয়া মমতা নহয়,
এয়া অজ্ঞানতা। আমাৰ শাস্ত্ৰই কোৱা মতে যদি আপুনি স্নান নকৰাকৈ ভোজনত হাতো লগায়, সেই ভোজন আৰু প্ৰসাদ হৈ নাথাকে, সেই ভোজন দূষিত হৈ পৰে। শাস্ত্ৰই আৰু কৈছে, অপবিত্ৰ শৰীৰেৰে প্ৰস্তুত কৰা খাদ্য কেতিয়াও খাব নালাগে। এনে খাদ্যই মনুষ্যৰ বুদ্ধি ভ্ৰষ্ট কৰে। যেতিয়া আপুনি অপবিত্ৰ শৰীৰেৰে প্ৰস্তুত কৰা ভোজন খাই আপোনাৰ স্বামী কামলৈ ওলাই যাব, তেতিয়া তেওঁ কৰ্মস্থলীত সঠিক নিৰ্ণয় ল'ব নোৱাৰিব। কাৰণ তেওঁ বুদ্ধি ইতিমধ্যে ভ্ৰষ্ট হৈ গৈছে। অন্নৰ লগত মনৰ পোনপটীয়া সম্পৰ্ক থাকে। যেতিয়া অপবিত্ৰ শৰীৰেৰে ৰন্ধা দূষিত খাদ্য খাই আপুনি কৰ্মস্থলীলৈ ওলাই যায়, সেই কৰ্মস্থলীত আপুনি অপমানিত হ'ব পাৰে। আপুনি ব্যৱসায় বাণিজ্য কৰিবলৈ গৈছে, তাত আপুনি লোকচানৰ সন্মুখীন হৈছে। সেইবাবে আমাৰ মাতৃ ভগ্নীসকল, মোৰ প্ৰিয় সখীসকলক মই এটাই অনুৰোধ কৰোঁ, যেতিয়া আপুনি ৰাতিপুৱা পাকঘৰলৈ যাব, তাৰ আগত অন্ততঃ জলেৰে নিজৰ শৰীৰটো পৰিষ্কাৰ কৰি ল'ব। শৰীৰলৈ সতেজতা অহাৰ লগে লগে মনলৈও পবিত্ৰতা আহিব। বহু চাকৰি কৰা মহিলাৰ এটা সমস্যাও হয়। ৰাতিপুৱা খৰখেদাকৈ গাটোত পানী অকণ ঢালি পাকঘৰৰ কামবোৰত যেতিয়া লাগি যায়, তেতিয়া গাৰ পৰা ঘামো ওলায় আৰু শৰীৰটো বৰ লেতেৰা লেতেৰা অনুভৱ হয়। পিছত সেই লেতেৰা লগা শৰীৰটোৰে কৰ্মস্থলীলৈ ওলাই যাবলৈও বেয়া লাগে। দ্বিতীয়বাৰ গা ধুবলৈ সময় নাথাকে। গতিকে তেওঁলোকে কাম বন কৰি আজৰি হৈ একেবাৰে পৰিষ্কাৰকৈ গাটো ধুই কৰ্মস্থলীলৈ ওলাই যোৱাটোৱে ভাল বুলি ভাবে। কিন্তু এটা কথা মনত ৰাখিব, আমি নিজৰ সুবিধাটো চোৱাৰ লগে লগেই আমাৰ শাস্ত্ৰীয় দিশটোও মনত ৰখাটো উচিত। কাৰণ ইয়াৰ লগতে আমাৰ ঘৰখনৰ উন্নতিৰ কথাও জড়িত হৈ থাকে। আমাৰ নিজৰ স্বামীৰ ভাগ্যও জড়িত হৈ থাকে। আমাৰ সতি সন্ততিসকলৰ ভৱিষ্যতৰ কথাও জড়িত হৈ থাকে। গতিকে শাস্ত্ৰীয় সন্মতভাৱে সকলোবোৰ কাম হৈ যোৱাটোৱেই আমাৰ বাবে অতি উত্তম। আৰু এটা ভুল কৰে আমাৰ মহিলাসকলে, তেওঁলোকে সঠিক সময়তে স্নান কৰে। তেওঁলোকে চুলিও তিয়াই শুদ্ধ মনেৰে পবিত্ৰ অন্তৰেৰে তেওঁ শৰীৰটো পৰিষ্কাৰ কৰে। কিন্তু যেতিয়া তেওঁ বাথৰুমৰ পৰা বাহিৰলৈ ওলাই আহে, তেতিয়া তেওঁৰ চুলিখিনি তিতি থাকে বা তেওঁলোকে তিতা চুলিৰ পৰা টপ টপকৈ পানী পৰি থাকোঁতেই ইটো সিটো কামত ধৰেগৈ। গৰুৰ পৰা নুনুখৰি এগৰাকী মহিলাই যেতিয়া এই ভুলটো কৰে, তেতিয়া সেই ঘৰখনৰ ই এক আৰ্থিক সংকটৰ প্ৰতীক হৈ পৰে। মা লক্ষ্মীয়ে সদায় স্বচ্ছতা আৰু সাজোন কাচোন শৃংগাৰ কৰি থকাটো বৰ পচন্দ কৰে। কিন্তু মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মীয়ে সদায় লেতেৰা বা বিশৃংখল পৰিৱেশক পচন্দ কৰে। যেতিয়া আপুনি তিতা চুলিখিনিৰ পৰা টপ টপকৈ পানী পৰি আছে, গোটেই ঘৰখনত ঘূৰি পকি আপুনি বিভিন্ন কাম কাজত ব্যস্ত হৈ আছে, বা কেতিয়াবা চুলিবোৰ ভালদৰে আঁচুৰি বান্ধি নোলোৱাকৈ জুতুলি পুতুলি হৈ আপুনি কাম বনত ব্যস্ত হৈ আছে, এনে পৰিৱেশক অলক্ষ্মীয়ে পচন্দ কৰে, স্থায়ীভাৱে বসতি কৰিবলৈ লয়, যাৰ ফলত ঘৰখনত সুখ শান্তি নাইকিয়া হয়, সঞ্চয় নোহোৱা হয়, বিপদ বিঘিনিয়ে দেখা দিয়ে, স্বাস্থ্যজনিত বিভিন্ন কাৰণো দেখা দিয়ে। যদি আপুনি নিজে নজনাকৈয়ে এই ভুল কৰি আছে, তেনেহ'লে আজিৰ পৰা ইয়াক বন্ধ কৰি দিব। ইয়াৰ পৰা বাচি থাকিবলৈ আপুনি যেতিয়া গা ধুব, চুলি ধুব, তাৰপিছত বাথৰুমৰ পৰা ওলাই অহাৰ লগে লগে গামোচা বা টাৱেলেৰে চুলিখিনি সুন্দৰকৈ বান্ধি লওক, যাতে চুলিৰ পৰা টোপ টোপকৈ পানী মজিয়াত নপৰে। চুলিৰ পৰা টোপ টোপকৈ সৰি পৰা পানীক শোকৰ প্ৰতীক বুলি ধৰা হয়। দ্বিতীয়তে অন্য এটা গুৰুত্বপূৰ্ণ কথা মন কৰিবলগীয়া, কিছুমান মহিলা আছে, তেওঁলোকৰ বিশেষ কাম নাথাকে, ঘৰতে থাকে দিনটো, আৰু ঘৰুৱা যিখিনি কাম তেওঁলোকে লাহে লাহে কৰিলেও হ'ব। কিন্তু স্বামীয়ে কামৰ বাবে ৰাতিপুৱাই ওলাই যাব লাগে, গতিকে তেওঁ ৰাতিপুৱা সোনকালে উঠি কামলৈ যাবলৈ সাজু হৈছে। পত্নীগৰাকীয়ে কিন্তু বিচনাতে তেতিয়াও এলেহুৱাভাৱে পৰিয়াই আছে। যদি তেনেকুৱা অৱস্থাত স্বামীক বিদায় দিয়ে, স্বামীয়ে কামলৈ ওলাই যায়, তেওঁ যি কামত ওলাই গৈছে সেই কামৰ শক্তি আৰু সফলতা দুয়োটাই নষ্ট হয় বুলি কোৱা হৈছে। পুৰণি কালত ৰজাৰ ৰাণীয়েই হওক বা সাধাৰণ স্ত্ৰীয়েই হওক, যেতিয়া তেওঁৰ স্বামী কিবা কামত ৰাতিপুৱা বাহিৰলৈ ওলাই যায়, তেতিয়া তেওঁলোকে নিজৰ স্বামীক হাঁহি মুখেৰে কপালত তিলক লগাই বিদায় দিয়ে, যিটোক শাস্ত্ৰই বিজয় তিলক বুলি গণ্য কৰে। তেওঁ যি কামত ওলাই যায় সেই কামতেই সফল হয় বুলি কোৱা হয়। আৰু যদি আপুনি গা পা ধুই তিতা চুলিকোচাৰে টপ টপকৈ পানী মাটিত সৰি পৰি আছে, তেনে অৱস্থাতেই নিজৰ স্বামীক বিদায় দিছে, তেনেহ'লে তেওঁক আপুনি
বিদায় দিয়াৰ লগতে নেতিবাচক শক্তিও লগত দি পঠাইছে, যাৰ বাবে তেওঁ বাহিৰৰ পৃথিৱীখনত যেতিয়া কাম কৰিব তেতিয়া তেওঁ পদে পদে বাধাৰ সন্মুখীন হ'ব। প্ৰিয় দৰ্শক, আজিলৈ ইমানেই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।